বৰপেটা ৰোডত ই-ৰিক্সা বেটাৰীসহ 4জনকৈ গভাৰ্চুৰ আটক। নামনি অসমৰ বাণিজ্য প্ৰধান চহৰ বৰপেটা ৰোড চহৰখনৰ বিভিন্ন প্ৰান্তৰ বিগত প্ৰায় 2 মাহ ধৰি সঘনাই চুৰি কাৰ্য সংঘটিত হৈ আহিছে। এনে সময়তেই বৰপেটা ৰোড আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া শ্যামলজ্যোতি শইকীয়াৰ কঠোৰ নিৰ্দেশ মৰ্মে আৰক্ষী সহকাৰী উপপৰিদৰ্শক গিৰিং কোঁৱৰৰ নেতৃত্বত যোৱা এটি আৰক্ষীৰ দলে আজি 4জনকৈ গভাৰ্চুৰক আটক কৰিবলৈ সক্ষম হৈছে। ধৃত চোৰকেইটা সাতভনীটোৰ জাহাংগীৰৰ আলমৰ পুত্ৰ নজৰুল হুছেইন, কামাৰীগুৰিৰ প্ৰমোদ দাসৰ পুত্ৰ গোবিন্দ দাস, কলভাঙাৰ কাজিম উদ্দিনৰ পুত্ৰ হান্নান আলী, পশ্চিমবংগৰ সুজাপুৰৰ বুদ্ধিন নাদৱৰ পুত্ৰ সাবেদুৰ নাদৱ জানিব পৰা গৈছে। লগতে তেওঁলোকৰ পৰা বেটাৰী আৰু ই-ৰিক্সা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে বৰপেটা ৰোড আৰক্ষী। বৰপেটা ৰোডৰ পৰা আলম সৰোৱাৰৰ সহযোগত হাউলিৰ পৰা দিদাৰ হুছেইনৰ ৰিপৰ্ট, পি সংবাদ। তাৰমানে বিভিন্ন জায়গাত বিরাট চুরি হয়ে আছে। যে আমি বৰপেটা ৰোড আৰক্ষীৰ যেটো কাম কৰি আছে, আজি হলো 5টা না 6টা বেটাৰী, 7টা বেটাৰী আৰু 2টা পিলপিলি উদ্ধাৰ কৰিছে। যি কাম কৰি আছে আমাৰ বৰপেটা ৰোড আৰক্ষীয়ে ভালে কৰি আছে আৰু ভালে পাইছো। আমি ৰাইজে সঁহাৰি দিছো। 4জন চোৰক কৰায়ত্ব কৰিছে আৰু এনেকে হৈ আছে যে এনেকে যদি আৰক্ষীয়ে অলপ চেষ্টা কৰে, আমাৰ নিশ্চয় আমাৰ চুৰি কাৰ্যটো অলপ কমি যাব। ৰাইজৰ কাৰণে বিৰাট ভাল হ'ব। ৰাইজেও বিৰাট সঁহাৰি জনাই আছে। চুৰিটোৰ কাৰণে বিৰাট অশান্তি হৈছে মানুহ। আৰু আমাৰ যেটো এই ড্ৰাগছৰ পৰা এই বস্তুটো একচুৱেলি বেছিকৈ হৈ আছে। তাৰমানে ড্ৰাগছ খোৱা মানুহ কি মান সন্মান কি একো বুজি নাপায়। তাৰমানে ড্ৰাগছটো খাই কেনে কাৰোবাৰ ধৰক এটা মটৰে হওক, কাৰোবাৰ এই গাড়ীয়ে হওক, পিলপিলিয়ে হওক, কিবা যি পায় মুঠতে। আমি ৰাইজে পূৰ্ণ সঁহাৰি জনাইছো আৰু আৰক্ষীক আমি ধন্যবাদ দিম। আমিতো ৰাইজে সদায় সহায় সহযোগিতা কৰি যাওঁ, কৰি আছো, এতিয়াও কৰি আছো আৰু কৰিয়ে যাম। আমি সকলো ৰাইজক, বৰপেটা ৰোডবাসী সকলো ৰাইজক এটাই অনুৰোধ কৰিম, যেনেহেন ধৰক মানে ঘৰত কোনো মতা মানুহ নথকাৰ সুযোগ লৈ কিবা ফেৰিৱালা বা কিবা লৈ আহি মানে ঘৰত সুযোগ মানুহ নথকাৰ কাৰণে সুযোগ পাই কিবা অপকৰ্মত লিপ্ত হয়, ইটোও মানুহ যাতে আমাৰ ৰাইজসকল সজাগ থাকে আহ্বান জনাই।